এটা ভিডিঅ'লৈ আপোনালোকক আকৌ স্বাগতম। আজি মোৰ যিটো কাম মই বেজেৰাত কৰিছিলোঁ ক্ৰিচিল ফাউণ্ডেশ্যনৰ আণ্ডাৰত, তাতে আজি মোক তেওঁলোকৰ ফালৰ পৰা বিদায় দিব আৰু কেনেদৰে বিদায় দিয়ে, কি কি কৰে আৰু আমি কি কি কথা পাতোঁ আপোনালোকক ভিডিঅ'টো দেখাই থাকিম, শেষলৈ চাই থাকিব। এনিটাইম লাইভ। কি কৰি আছে বাইদেউ? শপত গ্ৰহণ কিহৰ? অফিস এক্স অফিস মোৰ। বিদায় সম্বোধন জনাব দিলীপ চন্দন ডেকা, লগত আছে জ্যোৎস্না প্ৰিয়া। জ্যোৎস্না গিফ্টটো দিয়া। মই ছাৰ বাইদেউহঁতৰ পৰা বহুত মৰম পাইছোঁ, বহুত সহায় পাইছোঁ আৰু মোক একদম সৰু ভণ্টিৰ নিচিনাকৈ ৰাখিছিল। তো বহুত মনত পৰিব ছাৰ বাইদেউহঁতলৈ আৰু বহুত বহুত ধন্যবাদ ছাৰ বাইদেউ। মোৰ আগৰ অফিচৰ ক্ৰিচিল ফাউণ্ডেশ্যনৰ আমাৰ চেণ্টাৰ মেনেজাৰ ছাৰ, আজি ছাৰহঁতৰ লগত মোৰ বিদায়ৰ সভা। সেয়ে ছাৰক আজি সুধিও মোৰ লগত ইমান দিন কাম কৰি কেনেকুৱা লাগিল, কেনেকুৱা পালে মোক, ছাৰ ক'ব। জেনিফাৰে প্ৰায় ইয়াত এবছৰৰ অধিক কাল ইয়াত ক্ৰিচিল ফাউণ্ডেশ্যনৰ সহযোগত ডাটা এণ্ট্ৰি অপাৰেটৰ হিচাপে বেজেৰা CFL অফিচত কাম কৰিছিল। তাৰ ডিচিপ্লিন আছিল, তাৰ বাকপটুতা আছিল আৰু বিভিন্ন ঠাইত আমি যেতিয়া যাওঁ তেতিয়া আমাক বা অন্যান্য বিষয়াসকলক এটা বিষয়বস্তু ভালকৈ তাই বুজাবলৈ সক্ষম হৈছিল আৰু তাত বিভিন্ন মাধ্যমৰ যোগেদিও তাই বহুতখিনি বস্তু কালেক্ট কৰিছিল আৰু ক্ৰিয়েটিভিটি মাইণ্ড এটা আছিল আৰু নতুন নতুন আইডিয়া কিছুমান লগাই আমাৰ CFLটোক সক্ৰিয় কৰি ৰখাত ভূমিকা গ্ৰহণ কৰিছিল। তথাপিও তাই এটা বেলেগ ইয়াতকৈ ভাল এটা অপৰচুনিটি পালে, তাৰ বাবে আমি শুভকামনা জনাইছোঁ আৰু আগন্তুক দিনসমূহত তাইৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ। থেংক ইউ ছাৰ। আৰু আমাৰ অফিচৰে ফিল্ড কোঅৰ্ডিনেটৰ দিলীপ চন্দন ডেকা ছাৰে হয়, মোৰ, কিন্তু মই দিলীপ দা বুলিয়ে মাতি থাকিলোঁ ইমান দিনে। আৰু মোৰ লগত এই বছৰটো কাম কৰি আপোনাৰ কেনেকুৱা লাগিল? সঁচাকৈ মোৰ আজি দুখ লাগিছে। আৰম্ভণি বা তুমিও প্ৰথম আছিলা আমাৰ অফিচটোৰ ফাৰ্ষ্ট এমপ্লয় হিচাপে। তাৰপিছত মই আহিলোঁ, তাৰপৰা আমাৰ জ্যোৎস্না প্ৰিয়া আহিল, তাৰপৰা বৰুৱা আহিল। সঁচাকৈ দুখদায়ক মুহূৰ্ত আজি। সঁচাই ভাল লাগিছে। অনাগত দিনত যি মই কাম কৰিলোঁ একে লাগে, সঁচাকৈ প্ৰশংসনীয়। আমি কোনো আমাৰ অফিচৰ যিখিনি কাম কোনো বেয়া হৈ যোৱা নাই, সঠিক সময়ত সঠিক কামবিলাক কৰি আছে। তেখেতৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ। অনাগত দিনত তেওঁ অধিক যেন উন্নতি হয় সেইবোৰ কামনা কৰিছোঁ। থেংক ইউ দিলীপ দা। আৰু আমাৰ অফিচৰে ফিল্ড কোঅৰ্ডিনেটৰ জ্যোৎস্না প্ৰিয়া দাস মোৰ বাইদেউ হয় আৰু মোৰ একদম নিজৰ বাইদেউৰ নিচিনাকৈ ভাবিছিলোঁ। বাইদেউৰ মোৰ লগত এইটো বছৰ কাম কৰি কেনেকুৱা লাগিছে? জেনিফাৰ যাব বুলি প্ৰথমতে গম পাই ইমানেই মনটো বেয়া লাগিল। আমাৰ ইমান ধুনীয়াকৈ কামবিলাক নিয়াৰিকৈ কৰিছিল, একদম পৰিকল্পিতভাৱে কৰিছিল আৰু চব কথা ধুনীয়াকৈ শ্বেয়াৰ কৰে, সেইটো খুব ভাল লাগিছিল। আৰু লগতে তাই ভিডিঅ'বিলাক বনাই থাকে, আমাৰ তাকে ভাল লাগে। আমি কিবা এটা অনুষ্ঠান কৰিলে ৰিভিউ মিট হওক বা LDM ছাৰৰ প্ৰগ্ৰেম হওক, যিকোনো অনুষ্ঠানতে তাই ধুনীয়াকৈ ব্লগছ বনায়। আকৌ আমাৰ ট্ৰেইনিং হয়, ট্ৰেইনিঙতো এটা মেমৰিজ থাকি যায়। খুবেই মিছ কৰিম তাই যদি আমাৰ লগত নাথাকিব, কাৰণ আমি এনেকুৱা প্ৰত্যেকটো মমেণ্টছ হয়তো আমি কেপচাৰ কৰিব নোৱাৰোঁ। আমি হয়তো বৰ বেছি দুখন এখন ফটোহে মাৰোঁ, কিন্তু এনেকৈ ইউটিউব হিচাপে এনেকৈ ব্লগছ নবনাওঁ। অৱশেষত তাইৰ উজ্জ্বল ভৱিষ্যত
যাওক আগুৱাই যাওক তাৰে যে মোৰ ফালৰ পৰাও ছাৰ বাইদেউহঁতক বহুত বহুত ধন্যবাদ থাকিল। ময়ো আপোনালোকৰ পৰা বহুত সহায় পাইছোঁ, সেইকাৰণে ইমানখিনি কাম কৰিব পাৰিছোঁ সহজতে আৰু ইমানখিনি আগবাঢ়ি আহিছোঁ। সেয়ে ছাৰ বাইদেউহঁতক বহুত বহুত ধন্যবাদ। আজিলৈ সামৰিছোঁ, বাই বাই।